Hello everyone, welcome back to my YouTube channel. So आज আকৌ যাবৰ কাৰণে ওলাইছোঁ আমি তেজপুৰ ইউনিভাৰ্চিটি। সো তাতে কিবা প্ৰগ্ৰেম আছে, তো তাৰ কাৰণে আমি যাব ওলাইছোঁ। এতিয়া অলমোষ্ট টাইম হ'ল 3:43। তো এতিয়া যাওঁ, এইখিনি পুৰা বেক টু বেক মানে ভিডিঅ' আহিয়ে আছে। তাৰপিছত এটা যিহেতু ঘূৰি আছে আকৌ হোষ্টেল গ'লে আকৌ মানে চব কেঞ্চেল হৈ যাব। তো এতিয়া যাই লওঁ, যাই পাই তাতে কি প্ৰগ্ৰেম হয়, কেনেকুৱা কি দেখাই আছে আৰু গোটেই ব্লগ মানে ইউনিভাৰ্চিটি ট'ৰ কৰিম। সেইটো দেখাম, চাই থাকক। আৰু ইয়াতে মই এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এইখিনি যে ইমান দূৰত মানে বহুত বেছি দূৰত আছে, বাট মই পুৰা জুম কৰি কৰি দেখুৱাইছোঁ। মানে কি হয় মানে ধৰিব পাৰিছেনে নাই নাজানো, মানে মই পাহাৰটো দেখি কেনে লগা নাছিল যে এইটো নৰ্মেল কিবা। তো তেখেতক মই সুধোঁতে তেওঁলোকে ক'লে হিমাচল পাহাৰটো হয়। চ' ইয়াৰ পৰা অলপমান দেখি পায় আৰু। তো এয়া আমি ইউনিভাৰ্চিটিত এণ্ট্ৰি কৰিলোঁ। যিহেতু আজি ইয়াতে প্ৰগ্ৰেম আছিল, চ' তাৰে বাবে বহুত বেছি ষ্ট্ৰিক্ট আছিল। চ' আমি নাম লিখি বা চাইন টাইন কৰিহে ভিতৰত এণ্ট্ৰি কৰিবলৈ দিলে। আহি পালোঁ তেজপুৰ ইউনিভাৰ্চিটি। চ' ইয়াতে আহি পাই কেনে এইফালে আছে ইয়াৰ বিল্ডিংটো, একো নাজানো, একো চিনি নাপাওঁ, ফাৰ্ষ্ট টাইম আহিছোঁ। চ' এইফালে এতিয়া গৈ থাকোঁ, যি দেখা পাওঁ দেখুৱাই গৈ থাকিম আৰু। এণ্ড কিবা ফেষ্টিভেল আছে, প্ৰগ্ৰেম আছে, তো সেয়া প্ৰগ্ৰেমো দেখুৱাম। চ' তেজপুৰত আহিছোঁ। তেজপুৰত যিহেতু বহুত বেছি জেগা মানে ঘূৰিলোঁ, বহুত ঠাই নেদেখা ঠাই দেখিলোঁ বহুতখিনি। তো তেজপুৰ ইউনিভাৰ্চিটিটো কেনেকৈ এৰোঁ। চ' তেজপুৰ ইউনিভাৰ্চিটিতে মানে অহা প্লেনিং চলি আছিল। তো লগৰ এজনীৰ ভাইটিও ইয়াতে পঢ়ে, তো সেই চান্সতে আহি গ'লোঁ। বাট ইউনিভাৰ্চিটি ইমান বেছি ধুনীয়া হয়, ইয়াৰে কেম্পাছবোৰ সঁচাকৈ বৰ ধুনীয়া আৰু বহুত বেছি ডাঙৰ হয়, যাৰ কাৰণে ইয়াৰে মানে ষ্টুডেণ্টছ সকলোৰ ওচৰতে মানে চাইকেল থাকে। তো চাইক্লিং কৰিহে তেওঁলোকে ইফালৰ পৰা সিফাল মানে এটা ডিপাৰ্টমেণ্টৰ পৰা আন এটি ডিপাৰ্টমেণ্টত যায়। তো ভাল বাৰু তেওঁলোকৰ ধুনীয়াকৈ এক্সাৰচাইজ এমিনিটি বুলি এইখন ৰেষ্টুৰেণ্ট, য'ত এইখন বোলে বহুত বেছি ভাল হয়, ইয়াতে খাবলৈও বহুত ভাল। তো তেওঁলোকে ক'লে বাৰু ইয়াৰে ষ্টুডেণ্টে। দেন ইয়াতে এটা পুখুৰীৰ দৰেও আছে। চ' ভাল লাগিল এনভাইৰনমেণ্টটো গোটেইখিনি। বাট যিমানে আমি ভিতৰত আহিছিলোঁ মানে গছ গছনি বেছি আছিল, অকণ মানে জংঘল টাইপৰ লাগি আছিল চাগে। এতিয়া মানে অলপমান ঠিকো কৰা নাই। বাট ইয়াতে কি আছে মই মানে অলপ জুম কৰি দিছোঁ, তো কৈ যোৱা নাই মুখেৰে, মানে চাই কেনে পোষ্ট কৰিলে গম পাই যাব আপোনালোকে কি হয়। ইয়াতে আহি কেৱল ইফালৰ পৰা সিফাল ফুৰি আছে, একো চিনি পোৱা নাই, একোৱে নাজানো, কাৰণ ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু গোটেইফালে মানে গছ গছনিৰে ভৰপূৰ, গোটেই মানে একদম কি ক'ম আৰু, ইমান ডাঙৰ এলেকা হয়, এনেও একো নাজানো, চিনি নাপাওঁ। বাট ইয়াত এতিয়া প্ৰগ্ৰেম আছে, তাইৰ ভাইটিটো আহিব, তাৰপিছত আমি প্ৰগ্ৰেমত যাম। তেতিয়ালৈকে আমি ৰখি আছোঁ ইয়াতে। কি ডিপাৰ্টমেণ্ট নাজানো, ইফালে এটা পুখুৰী টাইপৰ আছে তাৰ কাষত। আৰু ইয়াতে এখন মানে কেণ্টিন আছিল, যিখন বহুত বেছি ধুনীয়া আছিল। ইয়াৰে এণ্টেৰিয়ৰটো বহুত বেছি ধুনীয়া আছিল। আমি ইয়াতে আহি কেনে পিছত খালোঁ বাৰু, আগলৈকে চাই থাকিলে আপোনালোকে দেখিব ইয়াৰে এণ্টেৰিয়ৰটো বহুত বেছি ধুনীয়া হয়, ভাল লাগিল তাতে খাবলৈ। ফুডবিলাকো মানে এফৰ্ডেবল হয় এণ্ড টেষ্টিও আছিল ইয়াৰে। এণ্ড ডেক'ৰেশ্যনটো ইয়াতে আমি বহুত ফটো ক্লিক কৰিলোঁ। তাৰপিছত আমি গ'লোঁ য'ত প্ৰগ্ৰেম হৈ আছিল, টেক্সটাইল কিবা প্ৰগ্ৰেম হৈ আছিল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অডিটৰিয়ামলৈকে তাতে গ'লোঁ। দেন তাতে গৈ এণ্ট্ৰি কৰি অলপ সময় আমি ইয়াতে বহি দিলোঁ, যিহেতু তেওঁলোকৰ ষ্টাৰ্ট হোৱা নাছিল প্ৰগ্ৰেম। চ' ভাল লাগিল ইয়াতে থাকি। ইয়াৰে ডিচিপ্লিনবিলাক বহুত বেছি ধুনীয়া হয়, ইয়াৰে মেনেজমেণ্টটো ভাল হয়, তেওঁলোকে যেনেকৈ মানে এক্সট্ৰা মানুহ ইনক্লুড নকৰে, ভাল লাগিল আৰু দেখি কেনে। দেন এয়া ভাৰত নৃত্যম এইবোৰলৈ ষ্টাৰ্ট হৈ গ'ল। আমি বহুত বেছি দেৰি নাই কৰা, বিকজ সিফালে আমাৰ বহুত বেছি দেৰি হৈ যাব। আমি ইমান যদি ইয়াতে দেৰি কৰি দিওঁ, আমাৰ বহুত বেছি প্ৰব্লেম হৈ যাব মানে হোষ্টেল যাই পোৱাত, যিহেতু আমাৰ হোষ্টেলৰ পৰা ভালেখিনি দূৰত আছে এইটো।
অৰ্ডাৰ দিওঁ আমি তাৰ প্ৰগ্ৰেমৰ পৰা ওলাই দিলোঁ ওলাই কিনে এতিয়া কিবা এটা খাই লওঁ ঐ আকৌ আৰু এইখনে আছিল তাৰে ভিতৰত যিখন ৰেষ্টুৰেণ্ট হয় ইণ্টেৰিয়ৰটো বহুত বেছি ধুনীয়া আছিল পুৰা গ্ৰীনিজ এণ্ড ফাৰ্ষ্ট ফ্ল'ৰটো যাব পাৰি বাট আমি যোৱা নাই আমি তলতে মানে একচুৱেলি আমি ৱাছৰুম ইউজ কৰিব গৈছিলোঁ তাৰে গৈ কিনে আমি বাহিৰত বহি কেনে খাইছোঁ বাহিৰত বেছি ভাল লাগিছিল চ' ভিতৰত তেওঁলোকে অৰ্ডাৰ দিলেও দিয়ে বাট ইয়াতে মেনুৰ কিছুমান ফটোজবিলাক দিয়া আছে বহুত বেছি ধুনীয়া আছিল সেইবোৰ তো ইয়াতেও বহিব পাৰে বাহিৰতো বহিব পাৰে মানে নিজৰ ইচ্ছা আৰু য'ত বহে চ' আমি বাহিৰতে বহিলোঁ আমি থুপকা ম'ম' এণ্ড কফি অৰ্ডাৰ দিছিলোঁ যিবিলাকৰ ফটো বাৰু বৰ্তমান নাই মানে মই সেইকাৰণে মানে একো ফটো ভিডিঅ' কৰা নহ'ল জাষ্ট আমি খাই কেনে ইয়াৰ পৰা ওলাই দিলোঁ এণ্ড এইজনী মোৰ লগৰটো আৰু তাৰ ভাইটি চ' সিহঁতে লেকচাৰ মাৰি আছিল আমিও কথা পাতি ওলাই দিলোঁ বহুত বেছি ধুনীয়া আছিল তেজপুৰ ইউনিভাৰ্চিটিটো চ' আজিলৈ ইমানেই বেছি নাই বাৰু খাই লৈ কেম্পাছৰ পৰা উলিয়াই দিম আৰু মানে অলৰেডি বহুত দেৰি হ'ল 7টা বাজি গৈছে চ' তথাপি ইয়াতে মানে ভাল লাগিছে চববিলাক ঘূৰি আছে চ' এতিয়া আমি ইয়াৰ পৰা ওলাই দিম ওলাই কিনে আকৌ সেয়া গৈ এছাইনমেণ্ট লিখিব আছে ঘৰৰ ৰুমত যাম বেলেগ একো নাই আৰু ইয়াতে ইমান বেছি ঠাণ্ডা আছে আমাৰ তাতে হ'লে ৰুমত একদম গৰম ইয়াতে বহুত ঠাণ্ডা হয় চ' এতিয়া ওলাই দিওঁ তো আজিলৈ ইমানেই বাই বাই